নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ৰিমখালে অন্তৰ্গতৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ আপোনালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ তথা এক চাঞ্চল্যকৰ খবৰ। যি চাঞ্চল্যকৰ খবৰ শুনি আপোনালোকে স্বাভাৱিকতে সাৱধানতা অৱলম্বন কৰিবলৈ নিজকে সজাগ আৰু সচেতন কৰি ৰাখিব পাৰিব। গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্তত অচেতন অৱস্থাত উদ্ধাৰ হ'ল চকুৰালি। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত অচেতন অৱস্থাত উদ্ধাৰ কৰা হ'ল চকুৰালিক। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তাৰে কিছু দৃশ্যাংশ। এনেদৰে জুম বান্ধি আছে এইসকল লোক আৰু এই চকুৰালিৰ এয়া বেগ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। এইদৰে চকুৰালিৰ বেগ পোৱা গ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু নিলগত এটা উপপথৰ কাষতে এনেদৰে চকুৰালিৰ যি বেগ সেয়া পৰি থকা পৰিলক্ষিত হ'ল। চেণ্ডেল আছে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, স্পৰ্টিং আছে আৰু তাৰপিছতে চকুৰালি সম্পূৰ্ণ বেহোচ অৱস্থাত, সম্পূৰ্ণ অচেতন অৱস্থাত এনেদৰে পৰি থকা প্ৰত্যক্ষ কৰা হ'ল। আৰু স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি থকা এই যি দৃশ্যাংশ, এই দৃশ্যাংশসমূহ হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ পৰা গাঠিয়াপাৰালৈ যোৱা এটা উপপথৰ কাষতে এনেদৰে অচেতন অৱস্থাত উদ্ধাৰ কৰা হ'ল এইগৰাকী যুৱক, যাৰ নাম হৈছে চকুৰালি। আৰু চকুৰালিৰ ঘৰ সেয়া হৈছে কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঙালদবাদ দ্বিতীয় খণ্ডৰ এই চকুৰালিৰ ঘৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ধূপধাৰা আৰক্ষীক খবৰ দিয়া হয়। তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰাৰ পিছতে এইগৰাকী চকুৰালিক লৈ আনে ধূপধাৰালৈ আৰু তাৰপিছতে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ধূপধাৰাস্থিত যি বিকালী আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ত প্ৰেৰণ কৰে। দুদিন পূৰ্বে এই ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল। দুজনকৈ যুৱকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুলিয়ানপাৰা তথা খেকাপাৰালৈ যোৱা পথত। দুয়োজন যুৱককে চালকৰূপী আচলতে একাংশ ডকাইত ওলাইছে। একাংশ ডকাইতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ কাৰুকাৰ্য সংঘটিত কৰি আহিছে। তেওঁলোকে কিন্তু দেখাত চালক, কিন্তু সেই চালকৰ অন্তৰালত আচলতে একোজন একাংশ বুলিহে কৈছোঁ মই, একাংশ চালকৰূপী যি ডকাইত, সেই ডকাইতে এনেদৰে একাংশ যাত্ৰীক আচলতে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই, ফুচুলাই নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই আৰু তাৰপিছতে সেই যাত্ৰীসকলৰ লগত যি মোবাইল, টকা, নগদ ধন আদি থাকে, সেই নগদ ধন বা টকা বা মোবাইল লৈ উধাও হয় আৰু সেই যাত্ৰীজনক এনেদৰে পেলাই থৈ যায় ৰাস্তাৰ কাষত বা সালনী বাৰীসমূহত, যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থাকে। তো তেনেধৰণৰ অনুৰূপ এটা ঘটনা পুনৰ আজি সংঘটিত হ'ল। দুদিন পূৰ্বে তেনেধৰণৰ ঘটনা এটা সংঘটিত হৈছিল। তো আপোনালোকে অত্যন্ত সাৱধানতা অৱলম্বন কৰক আৰু বিশেষকৈ জালুকবাৰীতে এই ধৰণৰ যি চক্ৰ আচলতে সেই চক্ৰ সক্ৰিয় হৈ থাকে। সৰু বাহনত তেওঁলোকে আপোনাৰ গন্তব্যস্থানত লৈ যোৱাৰ বাবে কথা দিব আৰু খুব কম পইচাতে আপোনাৰ গন্তব্যস্থানলৈ লৈ যাম বুলি কৈ তেওঁলোকৰ গাড়ীত উঠুৱাই ল'ব আৰু তাৰপিছত এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। একাংশ লোক আচলতে এনেধৰণৰ সহজ সৰল লোক কম পইচাতে গন্তব্যস্থানত যাব পাম বুলি সৰু চাৰিচকীয়া বাহনত মানে ৰজাৰ দৰে যাব পাম বুলি ভাবি এনেধৰণৰ যি ডকাইতৰূপী চালক আছে সেই চালকসকলৰ প্ৰৰোচনাত পৰে আৰু তাৰপিছতে সৰ্বস্বান্ত হৈ পৰিবলগীয়া হয়, সৰ্বস্ব হেৰুৱাবলগীয়া হয়। আচলতে আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সৰ্বসাধাৰণ লোকসকলে জালুকবাৰীৰ পৰা বিশেষকৈ যেতিয়া সৰু চাৰিচকীয়া বাহনত আহিবলগীয়া হয় বা তেনেধৰণৰ সেই বাহনৰ ফটো নাম্বাৰ লৈ যাতে পৰিয়ালৰ কোনো লোকক হোৱাটছআপত মেছেজ দি দিয়ে বা তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে যাতে সজাগ আৰু সচেতন হ'ব পাৰে। মোটামুটি আধা ঘণ্টামান হ'ল শুনাহে সেইটো বেলেগে খবৰ দিয়াৰ পিছতহে মই ঘটনাটো গাঠিয়াপাৰা খালিধাৰ ৰ'দত। এনে চিনাক্ত হোৱা নাই ক'ৰ মানুহ? চিনি নাপাওঁ। এনে সন্দেহ কি হয়? সন্দেহটো এইটো কোনোবা নিচা খুৱাই পেলাই থৈ যোৱাৰ সন্দেহ। আৰু কিমান সময়ৰ পৰা আছে? মোটামুটি 20 মিনিটমান মই অহা 20 মিনিটমান হ'ল, তাৰ আগৰ ঘটনা আধা ঘণ্টামান হ'ব পাৰে। মানে খালত পৰি আছে মই আহি দেখিছোঁ। আৰক্ষীক খবৰ দিয়া হৈছে? আৰক্ষীক খবৰ দিয়া হৈছে, বৰ্তমান আহি পোৱা নাই।